মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ নিবনুৱাৰ সংখ্যাক লৈ তথ্য বিভ্ৰাট। অসমত এবছৰতে কেনেকৈ হ্ৰাস পালে 19 লাখ নিবনুৱা। নিবনুৱাৰ সংখ্যাৰ ক্ষেত্ৰত এক শ্বেতপত্ৰ প্ৰকাশৰ দাবী DYFIৰ। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে কেৱল ৰাইজৰ পৰা বাহ ল'বলৈ তথ্য তুলি ধৰে নেকি? আমি লক্ষ্য কৰিছোঁ যে কালি অসম বিধানসভাৰ মজিয়াত তথ্য তুলি ধৰা হৈছে যে অসমত বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হৈছে 15 লাখ। আচৰিত ধৰণেৰে আজিৰ পৰা এবছৰ আগত 2025 চনৰ জুন মাহত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল 34 লাখ। 2025 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত এই সংখ্যা আছিল 35 লাখ। 35 লাখৰ পৰা আহি হ'লগৈ 34 লাখ। 34 লাখৰ পৰা অক্টোবৰ মাহত 22 লাখ আৰু এতিয়া 2026 চনৰ জুন মাহত হৈছেগৈ 15 লাখ। অৰ্থাৎ যোৱা বছৰৰ পৰা এতিয়ালৈ 19 লাখ নিবনুৱা অসমৰ পৰা নাইকিয়া হৈ গৈছে। এই তথ্য কি ধৰণে প্ৰস্তুত কৰা হয়, এই তথ্য কেনেকৈ তুলি ধৰা হয়, তাক লৈ আমি প্ৰশ্নবোধক চিন ৰাখিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক দাবী জনাইছোঁ যে এই ক্ষেত্ৰত আপোনালোকে এক শ্বেতপত্ৰ প্ৰকাশ কৰক যে পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাৰ এই ধৰণৰ তাৰতম্য কিয় হয়। কাৰণ এই সময়ত ইমানখিনি কৰ্মসংস্থাপন দিলে নেকি যে 19 লাখ নিবনুৱাৰ সংখ্যা একেবাৰে সলনি হৈ গ'ল। আনকি অক্টোবৰত যিটো 22 লাখ নিবনুৱা আছে বুলি কোৱা হৈছিলে, সেই 22 লাখৰ পৰা আহি পেলাই 15 লাখ পালেহি। কিন্তু মন কৰিবলগীয়া কথা যে যিটো এডিআৰই পৰীক্ষা আছিলে, সেই এডিআৰই পৰীক্ষাত 7,000 পদৰ বাবে 18 লাখে এপ্লাই কৰিছিলে। এপ্লিকেণ্ট আছিলে 18 লাখ 7,000 পদত গ্ৰেড 3। গ্ৰেড 4ৰ 5,000টা পদত 13 লাখে এপ্লাই কৰিছিলে। সেয়া কেৱল গ্ৰেড 3 দিয়াখিনিয়ে এপ্লাই কৰিছিলে। গ্ৰেড 3 নিদিয়া বহুত যুৱক যুৱতী আছিলে। তাৰ উপৰিঞ্চি অসমত পঞ্জীয়ন নকৰাও বহুত যুৱক যুৱতী আছে। অৰ্থাৎ অসমত নিবনুৱা সমস্যাটোৱে এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এই ভয়াৱহতাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত বিজেপি চৰকাৰখনে। কেৱল নিবনুৱা সংখ্যা হ্ৰাস হৈছে বুলি এক আটকধুনীয়া প্ৰতিচ্ছবি তুলি ধৰাৰ কথাত আচলতে সেই ৰেচটোত নামিব নালাগে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন। কাৰণ দুদিনমান আগতে BTADত যিটো ফৰেষ্টৰ কাৰণে যিটো পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰি আছে, তাত 157টা পদত 52,000 যুৱক যুৱতীয়ে এপ্লাই কৰিছে। 157 পদত 52,000 যুৱক যুৱতী। আৰু APSCৰ যিটো পৰীক্ষা হৈছিলে, তাত 77টা পদত 41,000 যুৱক যুৱতীয়ে এপ্লাই কৰিছে। সেইকাৰণে অসমৰ মুঠ জনসংখ্যা সেই তাৰ লগত যদি আমি তুলনা কৰোঁ, যিসকলে কাম কৰিব পাৰে, তাত আমি দেখা পাইছোঁ যে 15ৰ পৰা 20% আচলতে নিবনুৱা আছে অসমত। সেইকাৰণে এই ক্ষেত্ৰত এক শ্বেতপত্ৰ প্ৰকাশ কৰা উচিত আৰু নিবনুৱা সমস্যা কি ধৰণে সমাধান কৰিব, কেৱল বাহ লোৱাৰ কাৰণে নহয়, কেৱল সংখ্যা তুলি ধৰাৰ কাৰণে নহয়, তাৰ ক্ষেত্ৰত খুব চিৰিয়াছলি, খুব গুৰুত্ব সহকাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এক পৰিকল্পনা যুগুত কৰা উচিত আৰু সেই পৰিকল্পনাৰ ভিত্তিত অসমৰ ব্যাপক কৰ্মসংস্থাপন সৃষ্টি কৰাৰ কাৰণে, কৃষি খণ্ডৰ সাংঘাতিক বিকাশ, ঔদ্যোগিক খণ্ডৰ সাংঘাতিক বিকাশ সাধন কৰাৰ কাৰণে চৰকাৰে এক পৰিকল্পনা কৰা উচিত আৰু নিবনুৱাৰ সংখ্যাটোৰ ক্ষেত্ৰত এক শ্বেতপত্ৰ প্ৰকাশ কৰাৰ কাৰণে আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন DYFIৰ পক্ষৰ পৰা দাবী উত্থাপন কৰিছোঁ।